ফুলে কিমান ৰুলে হাত দাঙি দিয়কচোন আৰু 10,000 টকা কোনে পালে কওকচোন নাই পোৱা ইয়াতো বিজেপি এমএলএ আছে তথাপি পোৱা নাই এয়া হ'ল কংগ্ৰেছ দল এয়া হ'ল বিজেপি দল আৰু কংগ্ৰেছ দলৰ মাজত পাৰ্থক্য আমি যি কথা কওঁ সততাৰে কথা কওঁ আৰু বিজেপি যিখিনি কথা কয় মাত্ৰ মিছলীয়া কথা আগৰ যেতিয়া আপোনালোকে সোধে যে মোৰ 10,000 টকা ক'ত গ'ল বিজেপি দলে কি কয় বাইদেউ ই 10,000 টকাৰ কাৰণে লাগি থাকে এই ফৰ্মটো লওক সহি কৰিলে লখপতি বাইদেউ হৈ যাব হয়নে নহয় মই দেখিলো যোৱা বছৰ লোকসভা নিৰ্বাচনত যিমানবোৰ কংগ্ৰেছৰ সভা তাত পুৰুষে পুৰুষ আৰু যুৱক সমাজ মহিলাবোৰ নাই ক'ত গ'ল মহিলাবোৰ কাষত বিজেপি এটা সভা পাতিছে তাত ফৰ্ম বিলাই আছে মহিলাবোৰ ফৰ্ম চহী কৰি আছে এতিয়ালৈকে আপোনালোকে মোৰ মতে প্ৰায় 100 বাৰ ফৰ্ম চহী কৰিছে হয় না নহয় প্ৰায় 100 বাৰ ফৰ্ম চহী কৰি কেতিয়াবা আধাৰ কাৰ্ড কেতিয়াবা পেন কাৰ্ড কেতিয়াবা ফটো কেতিয়াবা আমুক কাগজ তামুক কাগজ কিন্তু চৰকাৰী আঁচনি পোৱা নাই সুবিধাটো পোৱা নাই অমৃত কলৰ কিবা সুবিধাটো পালে নেকি এয়া হ'ল বিজেপি আপোনালোকক কিছুমানক মুখ্যমন্ত্ৰী যথেষ্ট কৌশলে 1250 টকা দিলে আৰু নিজে তেওঁ কোটিপতি হৈ গ'ল নিজে তেওঁ কৰৰপতি হৈ গ'ল এটা ভাৰতৰ ভিতৰত যিমানবোৰ ধনী মুখ্যমন্ত্ৰী আছে এই ধনী মুখ্যমন্ত্ৰী তালিকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ গ'ল এয়া হ'ল পৰিৱৰ্তন কি শ্লোগানবোৰ বেয়া নহয় দেই ঘৰে ঘৰে পানী শুনিলে ভাল লাগে ঘৰে ঘৰে পানী যাব তাৰপিছত কি হ'ল বিজেপি চৰকাৰে কোটি কোটি টকা লৈ কেন্দ্ৰ চৰকাৰৰ পৰা অসমৰ গাঁৱৰ ভিতৰত জল জীৱন আঁচনি পাইপটো বহালে ৰাইজে কৈছে এৰা কি হ'ল পাইপটো দেখা পাছো পানী ওলোৱা নাই হয়নে নহয় পাইপ আছে পানী নাই এয়া হ'ল তেওঁলোকৰ প্ৰতিশ্ৰুতি এয়া হ'ল কেলেংকাৰী এয়া হ'ল ভ্ৰষ্টাচাৰ আজি দুখ লাগে আমাৰ কংগ্ৰেছ চৰকাৰ দিনত আমি গাঁৱৰ শিক্ষা অৱস্থাবোৰ ভাল কৰিবলৈ বিচাৰিছো আমাৰ কংগ্ৰেছ চৰকাৰ দিনত শিক্ষকসকলে সময়মতে দৰমহা পাবলৈ আৰম্ভ কৰিলে আমাৰ কংগ্ৰেছ চৰকাৰ দিনত আগৰ এজিপি চৰকাৰ দিনৰ চৰকাৰী স্কুলৰ অৱস্থা যথেষ্ট বেয়া আমি স্কুলৰ অৱস্থা ভাল কৰিলো টয়লেট ৰুম বাউণ্ডাৰী ৱাল আমি বনালো মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূলীয়া লেপটপ পালে সেকেন্ড ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰ বিনামূলীয়া কম্পিউটাৰ টেবলেট পালে শিক্ষাৰ প্ৰতি আগ্ৰহী হ'ল সেকেন্ড ডিভিজন আনা সপোন দেখিবলৈ আৰম্ভ কৰিলে ফাৰ্ষ্ট ডিভিজন আনিবলৈ সপোন দেখিবলৈ আৰম্ভ কৰিলে এয়া আছিল আমাৰ দিনৰ কাম যে আমি বিচাৰো গাঁৱৰ যুৱক যুৱতীসকল শিক্ষা পথেৰে আগবাঢ়ি যাওক কিন্তু বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিনত গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ হৈছে আৰু মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে